ধন্যবাদ। এইবাৰ 5 নম্বৰ ৱাৰ্ডৰ বৰবাজাৰ পাণ্ডুৰ শ্ৰীমতী ৰেখা দেৱনাথক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো। ধন্যবাদ। এইবাৰ 6 নম্বৰ ৱাৰ্ডৰ উত্তৰ গুৱাহাটীৰ শ্ৰীমতী দীপিকা বৰুৱাক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো। ধন্যবাদ। এতিয়া আমি আহিছো 36 নম্বৰ গুৱাহাটী কেন্দ্ৰীয় বিধানসভা সমষ্টিলৈ। প্ৰথমে 13 নম্বৰ ৱাৰ্ডৰ শান্তিপুৰৰ শ্ৰীমতী অবলা ঠাকুৰীয়াক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো। ধন্যবাদ। এইবাৰ 11 নম্বৰ ৱাৰ্ডৰ ধীৰেনপাৰা শ্ৰীমতী সাবিয়া বেগমক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো। ধন্যবাদ। এইবাৰ ৰূপনগৰৰ আছাম চাইল্ড এণ্ড উইমেন ৱেলফেয়াৰ ছ'চাইটিৰ কৰিশ্মা কাশ্যপক আগবঢ়াই আনিবলৈ অনুৰোধ জনাইছো। ধন্যবাদ মহাশয়। মঞ্চত ৰেচন কাৰ্ড প্ৰদানৰ আনুষ্ঠানিকতা ইমানতে অন্ত পৰিল। শ্ৰদ্ধেয় সুধীবৃন্দ, আমি আজিৰ অনুষ্ঠানৰ অন্তিম পৰ্যায়ত উপনীত হৈছোহি। সক্ৰিয় অংশগ্ৰহণেৰে আমাক কৃতাৰ্থ কৰাৰ বাবে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা দেৱলৈ আমাৰ আন্তৰিক কৃতজ্ঞতা যাচিছো।